আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিওত আমি আপোনালোকৰ বাবে ৭,০০০ কৈ নতুন চৰকাৰী চাকৰি লৈ আহিছোঁ, কিয়নো চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰিছে যে নতুনকৈ ৭,০০০ চাকৰি ওলাইছে চৰকাৰী। যিসকল নেকি ভাবি আছে চাকৰি কৰিব তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো নতুনকৈ ৭,০০০ চাকৰি ওলাইছে। কি বিভাগত ৭,০০০ চাকৰি ওলাইছে আৰু ৭,০০০ চাকৰিৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু কি ডকুমেণ্টছ লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ইয়াত চাব পাৰিছে এই চাকৰিবোৰ ওলাইছে ICICI বেংকৰ পৰা। বেংকত যিসকল নেকি বেংকত চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো বেংকত ৭,০০০ নতুনকৈ চৰকাৰী চাকৰি ওলাইছে। কি বেংকত ওলাইছে ইয়াত আপোনালোকে চাব পাৰিছে ICICI বেংকত চাকৰি ওলাইছে। ইয়াত চাব পাৰিছে টোটেল পোষ্ট দিয়া আছে ৭,০০০। নটিফিকেশ্যন দিয়া আছে কামিং চন বুলি দিয়া আছে। ইয়াত চাব পাৰিছে ষ্টাৰ্ট ডেটটো জুলাই মাহৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। এতিয়ালৈকে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই, জাষ্ট এতিয়া নটিফিকেশ্যনটো জাৰি কৰিছে। জুলাই মাহৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। কেনেকৈ আপোনালোকে আবেদনটো কৰিব সেইটো আমি আপোনালোকক দেখুৱাই দিম। প্ৰথমতে আপোনালোকে ইয়াত চাব পাৰিছে যে ইয়াত এজ লিমিট আপোনাৰ বয়স কিমান হ'ব লাগিব চাকৰি কৰিবৰ বাবে। আপোনাৰ মিনিমাম বয়স ১৮ বছৰ হ'ব লাগিব আৰু মেক্সিমাম বয়স আপোনাৰ ৩৫ বছৰ হ'ব লাগিব। ১৮ পৰা ৩৫ বছৰ বয়সৰ ভিতৰত হ'লেহে আপোনালোকে এই বেংকৰ ৭,০০০ চাকৰিত আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে এপ্লিকেশ্যন ফিজটো দিব লাগিব। জেনেৰেল OBC আৰু তেওঁলোকৰ বাবে ৫০০ টকাকৈ অনলাইনত ফিজ দিব লাগিব আৰু যিসকল নেকি SC ST আছে তেওঁলোকক ২০০ টকাকৈ ফিজ দিলেই হৈ যাব। এইটো আপোনালোকে আবেদনৰ সময়ত দিব লাগিব। ইয়াত চাব পাৰিছে শিক্ষাগত অৰ্হতা আপোনাৰ কিমান থাকিব লাগিব। ইয়াত চাব পাৰিছে ক্লাছ 10 প্লাছ হায়াৰ ছেকেণ্ডেৰী। যদি আপোনালোকে ক্লাছ 10 উত্তীৰ্ণ হৈছে, 10 পাছ কৰিছে তেনেহ'লে আবেদন কৰিব পাৰিব। যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আবেদন কৰিব পাৰিব। গ্ৰেজুৱেশ্যন কৰিলেও আবেদন কৰিব পাৰিব। মিনিমাম আপোনাৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব, ক্লাছ 10 পাছ থাকিব লাগিব, ক্লাছ 10 পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে আবেদনটো কৰিব পাৰিব। এতিয়ালৈকে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। যেতিয়া নেকি আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব লাগে। তাৰ আগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, তেনেহ'লেহে আপোনালোকে চাব পাৰিব। যেতিয়া আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব তেতিয়া আমি ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম কেনেকৈ আবেদন কৰিব লাগে। তেতিয়া আপোনালোকে চাব পাৰিব যে আবেদনটো কেনেকৈ কৰিব লাগে। ইয়াত অফিচিয়েলি নটিফিকেশ্যন দিয়া আছে। ইয়াত যদি আপোনালোকে ক্লিক কৰি চাব পাৰিব। যদি আপোনালোকে কিবা চাব বিচাৰে তেনেহ'লে চাব পাৰিব, কিন্তু যদি আপোনালোকে আবেদন কৰিব বিচাৰে ৭,০০০ যদি বেংকত চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কিয়নো যেতিয়া আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম কেনেকৈ আবেদন কৰিব লাগে।